মহামাৰী কৰোনাই ভয়ংকৰ বিপদত পেলাইছে বহু পৰিয়ালক। বহুতেই হেৰুৱালে প্ৰাণ, নাৰ্ছিং হোমলৈ গৈ বহু পৰিয়াল হ'ল সৰ্বস্বান্ত। কোভিডে ভয়ংকৰ বিপৰ্যয় মুখলৈ ঠেলি দিয়া এটা পৰিয়ালৰ কাহিনী। কোভিডৰ ফলত হাওফত আক্ৰান্ত হৈ গুৱাহাটীৰ এক্সেল কেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছে অৰ্ণৱ কুমাৰ কাশ্যপ। প্ৰথম অৱস্থাত প্ৰায় 2 সপ্তাহ জিএনআৰচিত চিকিৎসাধীন হৈ থকাৰ পাছত একমূৰ চিকিৎসাৰ বাবে কাশ্যপক ভৰ্তি কৰোৱা হয় এক্সেল কেয়াৰ হাস্পতালত, কিয়নো উত্তৰ পূবৰ ভিতৰত কেৱল এইখন হাস্পতালত আছে ব্যয়বহুল একমূ চিকিৎসাৰ ব্যৱস্থা। এই চিকিৎসাৰ আনুমানিক ব্যয় প্ৰায় 40 লাখ টকা। প্ৰয়োজন হ'ব দীঘলীয়া ব্যয়বহুল চিকিৎসা। স্বামীৰ জীৱন ৰক্ষাৰ এই যুদ্ধত হাহাকাৰ কৰিছে পত্নী অনন্যা বৰাই। পত্নী অনন্যাও আক্ৰান্ত হৈছিল কৰোনাত। অৰ্ণৱ কুমাৰ কাশ্যপৰ হাওফত হোৱা সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত একমূৰ চিকিৎসাই আছিল একমাত্ৰ বিকল্প পথ। ব্যয়বহুল চিকিৎসাৰ সন্মুখীন হৈ সুহৃদলোকৰ সহায় প্ৰাৰ্থনা কৰিছে অনন্যা বৰাই। আজি আপোনালোকৰ আগত মই এই ভিডিঅ'টো এই কাৰণেই কৰিছোঁ, আপোনালোকে যেন মোক আশীৰ্বাদ দিয়ে আৰু অৰ্ণৱকো যেন আশীৰ্বাদ কৰে, তেওঁ সোনকালে যেন সুস্বাস্থ্য হৈ আমাৰ মাজত ঘূৰি আহে। আৰু মই আপোনালোকক অনুৰোধ কৰিছোঁ, যদি আপোনালোকে অলপমান আমাক অকণমান হ'লেও যদি সাহায্য আগবঢ়াব পাৰে, যিহেতু আমাৰ এটা ইঞ্চুৰেঞ্চ আছিলে, এইটো অলৰেডি জিএনআৰচিত দি দিয়া হ'ল। আমাৰ আৰ্থিকভাৱে আৰু কোনো ছাপোৰ্ট নাই। যদি আপোনালোকে পাৰে তেতিয়াহ'লে দিব। আৰু কেতিয়াও ভবা নাছিলোঁ যে এনেকুৱা এটা দিন মই কেতিয়াবা আপোনাৰ সন্মুখীন হ'ব লাগিব বুলি। ৰাইজে নখ জোকাৰিলে নৈ বয়। আপোনাৰ কিছু সহায় বিপদকালত সহায় হ'ব পাৰে পৰিয়ালটোৰ। সুৰক্ষিত লোকে পৰিয়ালটোলৈ আগবঢ়াব পাৰে কিঞ্চিত আৰ্থিক সহায়। একাউণ্ট হোল্ডাৰ নেম অনন্যা বৰা। একাউণ্ট নম্বৰ 0136104000193184। IFC কোড IBKL 0000136। গুগল পে নম্বৰ 9954246915। সকলোৰে প্ৰাৰ্থনাত সুস্থ হৈ উঠক অৰ্ণৱ কুমাৰ কাশ্যপ। প্ৰাগ নিউজৰ তৰফৰ পৰা তাকে কামনা কৰিলো। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাগ নিউজ।